আমার দাবি মানিব লাগিব এই জুই জ্বলিছে জ্বলিব আমার দাবি পূরণ করক আমার মহাবিদ্যালয়ের সমস্যা দূর করক জ্ঞানের দুর্নীতি নচলিব দুর্নীতি বন্ধ করক এই জুই জ্বলিছে এই জুই জ্বলিছে শুকুর মাহমুদ মহাবিদ্যালয়ের নামে দুর্নীতি বন্ধ করক মহাবিদ্যালয়ের নামে লুটপাট বন্ধ করক আমার দাবি মারিব লাগিব আমার দাবি ন্যায্য দাবি কৰিছো আমাৰ ললিতপুৰীয়া মহাবিদ্যালয়ৰ 2023-24 বৰ্ষত ইউনিয়ন ফাণ্ডত যিমানখিনি টকা আছে প্ৰায় 3,32,000 টকা আছে সেই টকাখিনিৰ মাজত আমাক ললিতপুৰীয়া মহাবিদ্যালয়ৰ যেটো সপ্তাহৰ নামত 1,60,000 টকামান দিছে আৰু বাকি টকাখিনি এতিয়ালৈকেও আমাক আদায় দিয়া নাই আৰু আদায় নিদিয়াৰ কাৰণে আমাৰ মহাবিদ্যালয়ত বহুতো সমস্যা আছে আৰু সেই সমস্যাখিনি আমি দূৰ কৰিব পৰা নাই যেহেতুকে আমাৰ যেটো আদৰণি সভা সেই আদৰণি সভাটো আমি এতিয়ালৈকেও উদযাপন কৰিব পৰা নাই বহুত ছাত্ৰ ছাত্ৰীয়ে বহুত আমাক ৰিকুৱেষ্ট কৰিছে যে যাতে অতি সোনকালে আমাৰ প্ৰগ্ৰামটো মানে পাতি দিব লাগে সেই কাৰণে আমি উপায়হীন আজি আমি বাৰে-বাৰ বহুতবাৰ আমি প্ৰিন্সিপাল ছাৰক মানে অনুৰোধ জনাই মানে কৈছোঁ লিখিতভাৱে আমি প্ৰস্তাৱ দিছোঁ মৌখিকভাৱে বহুতবাৰ আমি কৈছোঁ কোৱা সত্ত্বেও সেই কথাবিলাক কাণ সাৰি এতিয়ালৈকেও দিয়া নাই আৰু নিদিয়াৰ কাৰণে আজি আমি ললিতপুৰীয়া মহাবিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰীৰ লগত লৈ আমি এই প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ আৰু এতিয়া মই লাষ্টতে এটা কথাই ক'ম যে আমাৰ এই টকাখিনি আমি যেখিনি পোৱা টকা সেই টকাখিনি যদি আমাক 12 ঘণ্টাৰ মাজত যদি আদায় নিদিয়ে তেনেহ'লে আমি গণতান্ত্ৰিক প্লাছ আইনগত ব্যৱস্থা আমি লোৱাৰ কাৰণে বাধ্য হ'ম তে আমি আৰু বহুতো সমস্যা আছে ক'বলৈ গ'লে আজি আমি ললিতপুৰীয়া মহাবিদ্যালয়ৰ ছাত্ৰকতা সভাৰ সাধাৰণ সম্পাদক হিচাপে আপোনালোকৰ মিডিয়াৰ আগত কেইটামান কথা ক'বলৈ খুজিছোঁ কিয়নো আমাৰ 2023-24 ইংৰাজী বৰ্ষৰ ছাত্ৰ ইউনিয়ন ফাণ্ডৰ যিখিনি টকা আছিল 511 জনৰ 650 টকাকৈ আমি জমা দিছিলোঁ তাৰ মুঠ টকা হয় 3,32,000 আৰু সেই টকাৰ ভিতৰত আমাক মহাবিদ্যালয়ৰ সপ্তাহৰ নামত 1,60,000 টকা দিছে আর বাকি টকাখিনি এতিয়ালৈকে আমাক আদায় দিয়া নাই এতিয়া আমি আদৰণি সভা পাতিব লাগে ইয়াৰ পিছে 1.5 মাহ হ'ল আমি ঘূৰি আছোঁ এতিয়ালৈকে পইচাখিনি আদায় দিয়া নাই আমাৰ পৰা টাইমো লৈছে এক সপ্তাহ কৰি টাইম লৈছে 3বাৰ কোনে লৈছে প্ৰিন্সিপাল ছাৰ জছিমুদ্দিন আহমেদ হি কালি কৈ দিছে তোমালোকে কি কৰিব পাৰা কৰি থাকা আমি পইচা দিব নোৱাৰোঁ এৰ লগত কোন জড়িত আছে এৰ লগত সিনিয়ৰ এছিষ্টেণ্ট শুকুৰ মাহমুদ জড়িত আছে কি বিচাৰিছে আজি ছাত্ৰ আজি আমি আপোনালোকৰ মিডিয়াৰ যোগেদি আমি এটোৱে বিচাৰিছোঁ আমাৰ ন্যায় পইচাটো ইউনিয়ন ফাণ্ডত যিখিনি টকা আছিল সেইখিনি লাগে আৰু যদি প্ৰিন্সিপাল ছাৰে নিদিয়ে আমাক আমি আইনগত ব্যৱস্থা হাতত ল'ম মহাবিদ্যালয়খনত আৰু কিবা দুৰ্নীতি আছে নেকি আছে বহুতো দুৰ্নীতি আছে যেনে আমাৰ কিছুদিন আগত বিল্ডিংটো আহিছিল কিবা পইচা সিহঁতে খাই সাসপেনশন হৈছিল তাৰপিছত আহি কেনে আকৌ দুৰ্নীতি চলি আছে আমাৰ কলেজত যাৰ বাবে প্ৰতিবাদ কৰিলো হয় ইয়াৰ কাৰণে প্ৰতিবাদ কৰিলো আৰু স্যাৰ আমাৰ আৰু এটা তাৰ মানে যেটো আমি পইচা জমা দিছিলো লিষ্ট এই লিষ্টটো আমাৰ মাজত আছে আমি কেনে কয় টকা দিছো এটো অলপ কৈ দিও আমি ৰিসিপ্ট আপুনি নৰ্থ ইষ্ট ফুৰিম বুলি ভাবিছে নেকি আপুনি নৰ্থ ইষ্ট কোট কেনেকৈ ফুৰিম বুলি যদি ভাবি আছে তেতিয়াহ'লে এতিয়াৰ পৰা আৰু চিন্তা নাই আপনি গাড়ী আছে আপনি গাড়ী এটা নিৰ্ভৰযোগ্য টেক্সি সেৱা প্ৰতিষ্ঠান য'ত দক্ষ টুৰ গাইডছ লৈ আপুনি ঘূৰিব পাৰিব আৰু লগতে আপুনি ডমেষ্টিক বা ইণ্টাৰনেশ্যনেল পেকেজেছ আৰু ফ্লাইট বাছ ৰেলৱে বা হোটেল বুকিঙৰো সুবিধা পাব সবিশেষ জানিবলৈ আৰু সেৱা গ্ৰহণ কৰিবলৈ www.apnigari.com এতিয়াই লগ ইন কৰক অথবা স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰক